Hello everyone, সকলোকে স্বাগতম জনালো। আজি মোৰ হাতত দুখন কিতাপ আছে, যি দুখন ক্লাছ 10 ৰ বাবে বেষ্ট ৰেফাৰেন্স বুক হ'বলৈ গৈ আছে। ঠিক আছে, মই নিজে সব কিতাপ চাইছো, তাৰ পিছত তোমালোকক এটো কথা ক'বলৈ গৈ আছো। কি আছে কিতাপখনত ডিসকাস কৰিম, ধুনীয়াকৈ ভিডিওটো শেষলৈকে চাবা। কিতাপ দুখন মই নিজে আনিলো, কিনি পেলাই ওচৱাল বুকস পাব্লিকেশনটো মোৰ ভাল লাগে, বহুত ডিটেইলছত আৰু কম সময়ত বেছি পঢ়িব পৰা বস্তু ইয়াত থাকে। আৰু আমাৰ যেহেতু মেথছ আৰু সায়েন্সৰ কোৰ্স অলৰেডি মই চলাই আছো, আৰম্ভণিতে কৈ দিছো, তাত মই মেথছ পঢ়াও আৰু সায়েন্স পঢ়াও। সোমবাৰ মঙ্গলবাৰ মেথছ, বুধবাৰ বৃহস্পতিবাৰ ৰাতি সায়েন্স। ঠিক আছে, ৰাতি 8টা বজাত হয়, লাইভ প্লাস ৰেকৰ্ডেড থাকি যায়। তাত মই চেপ্টাৰ পঢ়োৱাৰ উপৰি নোটছ দিওঁ, তাৰ পিছত ধুনীয়াকৈ এমসিকিউ প্ৰেক্টিস কৰাও। এমসিকিউ মক টেষ্ট হয়, ধুনীয়াকৈ টাইমত দিয়ে সবে, তাৰ পিছত ৰিজাল্ট ওলাই, সবৰ লগত এনালাইসিস কৰো। তো মই ভাবিলো মোৰ ওচৰত অলৰেডি এখন কুৱেশ্যন বেংক আছে, এই কুৱেশ্যন বেংকখনো তোমালোকে ক্লাছ 10ত ল'ব লাগে। এখন হ'ল সাৰথি পাব্লিকেশনৰ কুৱেশ্যন বেংক হয়, যিখন আমাৰ HSLCৰ কাৰণে ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট এখন প্ৰিফাৰেন্স দিবা, ঠিক আছে। তাৰ পিছত মই ভাবিলো ইয়াৰ পৰাটো মই কৰামেই, তাৰ উপৰি তেওঁলোকক কিছুমান CBSE পেটাৰ্নৰ কুৱেশ্যন কৰাটো দৰকাৰ। তো মই আমাৰ কোৰ্সত পঢ়াবৰ কাৰণে দুখন কিতাপ আনিলো ওচৱাল পাব্লিকেশনৰ। এখন আছে CBSE কুৱেশ্যন বেংক, ঠিক আছে, এখন ক্লাছ 10 সায়েন্স ৰেফাৰেন্স বুক হয় ওচৱালৰ, আৰু এখন আছে ক্লাছ 10 মেথছ ৰেফাৰেন্স বুক ফ্ৰম ওচৱাল পাব্লিকেশন। মই ভিডিও লিংক ডেসক্ৰিপশনত দি থৈ দিম, তোমালোকে কিনিব পাৰা। কি আছে ইয়াত মই আৰম্ভণিতে কৈ দিওঁ। ইয়াতে তোমালোকৰ মই অলপ পিছত দেখাই দিম ধুনীয়াকৈ বেক কেমেৰাত। ইয়াতে তোমালোকৰ প্ৰথম ধুনীয়াকৈ টু ডু লিষ্ট আছে, তুমি কোনদিনা কি পঢ়িবা লিষ্ট টাইপ সিহঁতে বনাই দিছে। ঠিক আছে, তাৰ পিছত প্ৰত্যেকটো চেপ্টাৰৰে ফাৰ্ষ্ট ৰিভিজন কৰিবৰ কাৰণে থিয়ৰি আছে। প্ৰথম থিয়ৰি আৰু ফৰ্মুলা, বেছি দীঘল নাই, অকমান 2-3টা পাঠত। আমাৰ কোৰ্সত মই ইয়াৰ পৰাই পঢ়াম, ঠিক আছে। তাৰপিছত চেপ্টাৰ ওয়াইজ এমসিকিউ দিছে সিহঁতে। প্ৰত্যেকটো চেপ্টাৰৰে ধুনীয়া এমসিকিউ, নতুন এমসিকিউ, এইবিলাক চোৱা নতুন এমসিকিউ, এইবিলাক হয়তো তোমালোকে দেখাই নাই তেনেকুৱা। তো ইয়াতে তোমালোকৰ ধুনীয়াকৈ টু ডু লিষ্ট, ৰিভিজনৰ কাৰণে নোটছ আছে আৰু চেপ্টাৰ ওয়াইজ এমসিকিউ আছে। মই একবাৰ বেক কেমেৰাত দেখাই দিম, তোমালোকে চাব পাৰিবা। সায়েন্সৰো একে, এখন হ'ল সায়েন্স। তো সায়েন্সৰো ধুনীয়াকৈ ডায়াগ্ৰামবিলাক আছে, তাৰপিছত তোমাৰ ফৰ্মুলাবিলাক এক্সট্ৰাকৈ লিখা আছে। এমসিকিউ বেলেগ টাইপৰ এমসিকিউৱে নহয়, অকল লং কুৱেশ্যনো আছে, ঠিক আছে। তো এই মোক বহুতে সুধি আছিলে ক্লাছ 10ত আমি কি ৰেফাৰেন্স বুক লওঁ। মই আগতে কৈছিলোঁ অল ইন ওৱান বা RD শৰ্মা এইবিলাক ল'ব পাৰা, বাট সেইখিনি বহুত ডাঙৰ হৈ যায়, কাৰণ মেট্ৰিকত আমাৰ সিমানো বেছি ডাঙৰ নাহে, ঠিক আছে। তুমি একদম ৰিচাৰ্চ কৰিবগৈ নালাগে, RD শৰ্মা বহুত ডাঙৰ কিতাপ হয়, ল'ব পাৰা, ঠিক আছে। তোমাৰ যদি ইণ্টাৰেষ্ট আছে ল'ব পাৰা, মই মানা নকৰোঁ। কিন্তু তোমাৰ যদি কম সময়ত ভাল বস্তু লাগে, কাৰণ মই সদায় এনেকুৱা আইডিয়া দিওঁ তোমালোকক, কম সময়ত ভাল মাৰ্কছ, তো এই দুখন তোমালোকে ল'ব পাৰা। আৰু আমাৰ মেথছ এণ্ড সায়েন্স যোনটো কোৰ্স আছে, তাত মই এই দুখনৰ পৰাই পঢ়াবলৈ গৈ আছোঁ। আৰু মই ইংলিছৰ এখনো আনিম, সেইখন মই আকাশক দিম, কাৰণ আকাশ ঘোষে তোমালোকক ইংলিছ পঢ়াব আৰু মই মেথছ আৰু সায়েন্স পঢ়াই আছোঁ। কিয় আমাৰ ওচৰত পঢ়িব লাগে, কাৰণ মই নিজে মেথছত মেট্ৰিকত 100 পাইছিলোঁ, সায়েন্সত 99 পাইছিলোঁ, প্লাছ মই পঢ়োৱা প্ৰায় 100 ষ্টুডেণ্টে মেথছত 100 পাইছে এতিয়ালৈকে। কাৰোবাৰ যদি বিশ্বাস নহয় ইউটিউবতে আছে, ভিডিঅ' আছে, চাই লোৱা। সায়েন্সতো 100 পাইছে সেনেকৈ। আকাশে তোমালোকক ইংলিছ পঢ়াব, তেওঁ নিজে ইংলিছত 100ৰ ভিতৰত 100 পাইছিলে মেট্ৰিকত, 96% পাইছিলে সি, আৰু 93% পাইছিলে হাই ছেকেণ্ডেৰীত। তাৰপিছত এতিয়া NIT শিলচৰত BTech কৰি আছে। অসমীয়াৰ নোটছ আছে, অসমীয়াৰ নোটছো তোমালোকে আমাৰ এপতে পাই যাবা। সব বস্তু মেথছ এণ্ড ফিজিক্স হাব এপ যোৱা, তাতে ক্লাছ 10ত গ'লে হ'ল। এতিয়া মই এই কিতাপ দুখন বেক কেমেৰাত এবাৰ দেখাই দিওঁ কি আছে ন। এতিয়া যদি এই কিতাপখন আমি চাওঁ, ইয়াতে তুমি খুলিলেই পাবা মই যিটো তোমালোকক কৈছিলোঁ, প্ৰথম তোমালোকৰ ধুনীয়াকৈ প্লেন আছে গোটেই এক্সামৰ কাৰণে তোমালোকে কেনেকৈ পঢ়িবা, ঠিক আছে। তাৰপিছত এইবিলাক চোৱা, অলপ এমসিকিউ মই দেখাই দিছোঁ। তাৰপিছত সলভ পেপাৰ আছে CBSEৰ, ঠিক আছে, এইখিনি আছে। তাৰপিছত ইয়ৰ টাৰ্ণ, এবাৰ তুমি কেনেকৈ প্ৰেক্টিছ কৰিবা নিজে, সেইখিনি বস্তু দিছে তেওঁলোকে। তাৰপিছত বেলেগ টাইপৰ মানে কুৱেশ্যন দিয়া আছে, বেলেগ টাইপৰ ধুনীয়াকৈ কুৱেশ্যন। এতিয়া ধৰা এইটো মই মেটেল এণ্ড নন মেটেল চেপ্টাৰটোত গৈছোঁ, ঠিক আছে, কি টপিক আছে। তাৰপিছত আটাইতকৈ মোৰ ভাল লাগিলে এইটোত কি আছে জানানে, মাইণ্ড মেপ ধুনীয়াকৈ দিয়া আছে, ঠিক আছে। জাষ্ট এইটো বস্তু তুমি এক্সামৰ আগত ৰিভিজন কৰি গুচি যোৱা, আমাৰ ক্লাছত মই ইয়াৰ পৰাই পঢ়াম। তাৰপিছত ধুনীয়াকৈ নোটছ আছে, শ্বৰ্ট নোটছ ৰিভিজন কৰিবৰ কাৰণে, শ্বৰ্ট নোটছ, এইখিনি হ'ল শ্বৰ্ট নোটছ, ঠিক আছে। তাৰপিছত কুৱেশ্যন বেলেগ টাইপৰ চব কুৱেশ্যন দিয়া আছে সেনেকৈ। তাৰপিছত তুমি কৰিবৰ কাৰণে হোমৱৰ্ক আছে, ইয়াতে কৰি নিজে লিখিব পাৰা। তাৰ উপৰি CBSE টপাৰসকলে লিখা নোটছ কিছুমান ইয়াত তেওঁলোকে লগাই দিছে, কিমান ধুনীয়াকৈ কুৱেশ্যনখিনি বনাইছে চোৱা। ঠিক তেনেকৈ মই যদি তোমালোকক দেখাওঁ আৰু এখন হ'ল মেথছৰো তেনেকুৱা, এইবিলাক ধুনীয়া নতুন কুৱেশ্যন হয়, কৰি কিবা এটা ভাল লাগিব, ঠিক আছে।
কৰি ভাল লাগিব সেনেকৈ চব বস্তু ইয়াত তেওঁলোকে দি দিছে সেনেকৈ ফৰ্মুলা আছে CBSE প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে তাৰপিছত তোমাৰ MCQ লং কুৱেশ্যন এইবিলাক এইখিনি হ'ল তেনেকৈ এইটো চাৰ্কেল চেপ্টাৰ বৃত্ত পূৰা মাইণ্ড মেপ আছে ফৰ্মুলাখিনি এক্সট্ৰাকৈ লিখা আছে ৰিভিজন কৰিবৰ কাৰণে নোটছ বেলেগকৈ আছে তো তুমি ধুনীয়াকৈ এইখন লৈ ল'ব পাৰা আৰু হোমৱৰ্কো আছে তুমি নিজেও এটা মাইণ্ড মেপ বনাব পাৰা ইয়াতে ঠিক আছে তো এই দুখন কিতাপ তোমালোকে ল'ব পাৰা তোমালোকৰ কামত আহিব মোক বহুতে সুধি আছিলে কি কিতাপ লওঁ এই দুখন ল'ব পাৰা